মোৰ ভিডিঅ' বহুত সৰু ল'ৰা ছোৱালীয়ে চায় সৰু ল'ৰাবোৰক কৈ দিছোঁ কোনো যাতে এইবোৰ বস্তু ঘৰত বনাবলৈ চেষ্টা নকৰে মই বনাইছোঁ আপোনালোকক দেখুৱাবলৈ সৰু ল'ৰা ছোৱালী কিছুমান বনাবলৈ গছৰ ওপৰত উঠি যাব ঢাপকৈ লুটি খাই পৰিব তাৰপিছত ক'ব মোৰ ভিডিঅ' চাই পেলাই তলতে পৰিলে হে গাইজ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ টাইম আহি গ'ল মানে গছৰ ওপৰত ঘৰ বনোৱা আজি বনাম আগৰজোপা গছতে ঘৰ বনাম খালি মাত্ৰ এইবেলি বনাম মানে কাঠৰ ঘৰ গতিকে চাই লওক কাঠ আছে পুৰা এইবেলি মজা আছিলে বনাম ইবাৰ কি হৈছিলে তামোলৰ বনাইছিলোঁ তামোলৰ বনালে কি হয় টুটা পৰি যায় তাৰপিছত বস্তুটো বেয়া হৈ যায় কাঠৰ বনালে টেনশ্যন নাই পুৰা মজবুত হ'ব বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ঘৰটো মানে মই অকলে বনাবলৈ চেষ্টা কৰিম যিমান পাওঁ আৰু এটা ল'ৰা আছে বাৰু ইমান তলত বান্ধি দিব ওপৰলৈ উঠাই দিব খালি ওপৰ কামখিনি চব মই অকলে কৰিব লাগিব গতিকে আপোনালোকে কি কৰি আছে লাইক এটা কমেণ্ট এটা কৰি দিয়ক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ইয়াত আছে এইটো হাতুই আৰু এইফালে গজাল পুৰা বুলি হেভি ঘৰ হ'ব আৰু এইটো এটা এনেকুৱা ঘৰ মুঠতে অকল মুঠতে ভিডিঅ'টো কাৰণে নহয় ভিডিঅ'টো বনালোঁ বোলে ঘৰটো ভাঙি পেলালোঁ সেনেকুৱা কথা নহয় থাকিবই এইটো একদম যেতিয়া মন যায় তেতিয়াই উঠিব পাৰে আপোনালোক আহিব পাৰে এতিয়া বান্ধি লওঁ ধুনীয়াকৈ একডাল এতিয়া মই ওপৰলৈ যাওঁ আৰু মেজালি বহুত আছে এজনীয়ে দিলে পুৰা ওখ হৈ যায় উঠি আহিলোঁ গছৰ ওপৰত আগতো চাই লওক কি হৈ গ'ল নাই একোডাল অকল এডালহে আছেগৈ এডালো তাকো বুলি হেভিকৈ ফচি আছিলে দেখি তাকো পঁচিলে এডাল দেখিছে নাই এনেকৈ নহ'বতো গজাল চাই লওক কেনেকুৱা হেভিকৈ মাৰিছিলোঁ এইবাৰ দেখিছে নাই এইবাৰহে এনেও ইয়াত বহি থাকিবলৈ মজা লাগে যদি ইয়াত চাঙি এখন বনাই লওঁ ধুনীয়াকৈ ঘৰ টাইপত কিমান মজা লাগিব আৰু তেতেলী গছৰ ডালবোৰ বহুত মজবুত দূৰ নহ'লেও হৈ যায় ওপৰৰ পৰা গোটেই ভিউটো দেখি থাকে আৰু এতিয়া 12টা বাজিবলৈ হৈ গ'ল আহিব মাল সেই চাইডৰ পৰা এনেকৈ মানে টনা হৈছে এডাল এডাল কেনে এখনতে জোৰটো নাপায় সেইকাৰণে দুখন হাত লগাব লাগিব এইডোখৰ পাইছেহি আৰু এই গোটেইখিনি উঠাব লাগিব ইয়াত যিমান আছে সেইপৰা তেতিয়াহে আমাৰ ঘৰটো বনিব এতিয়া উঠাই লওঁ ধুনীয়াকৈ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ইয়াত মানে এটা কথা আছে যদি মই গজালটো মাৰিলোঁ একেবাৰতে সোমালে যদি মানে নোসোমাই নহয় তেতিয়া একেষ্টৰে গৈ তলত পায়গৈ নেপায় আৰু তাৰপিছত এইটো গ'ল আৰু সেইটোৱে আৰু আমলৈ বহুত আছে এইটো চাই লওক এতিয়া বেলটা খাই থাকিলে সেইটো চিধা কৰিব নোৱাৰে পটক এইফালে এটা গজাল মাৰিলোঁ চাই লওক কেনেকুৱা মজা হ'ব এতিয়া ইয়াত মাৰি দিছোঁ গজাল এইটো গজাল বেকাই থাকিলে নোসোমালেই পুৰা মজবুত এনেকুৱাকৈ মজবুত কৰি ল'ব লাগিব নহ'বা মানুহ গৈ কৈছোঁ আৰু কেছটোতে ইয়াত পানীত টুপুং কৰিব ইয়াত মানে তক্তাবোৰ ধুনীয়াকৈ সজাই লৈছোঁ চাই লওক ইয়াতকৈ বহল হোৱা হ'লে ভাল আছিলে কিন্তু নাই এতিয়া উপায় নাই কি কৰিব ইয়াত চবতে গজাল মাৰি দিব লাগিব এইটো চাইডে গজাল মাৰি দিব লাগিব মজা আৰু এইবোৰ দেখিবলৈ অকণমান হওক পায় নেভাগে এইডালে ভাগি দিব লিখা লাগিছে এইডাল কিন্তু নেভাগে এডাল বহুত মজবুত আছে এতিয়া গজালটো মাৰি লওঁ ধুনীয়াকৈ এইটো আছে গজাল হাতুই কটাই গজালবোৰ এটা বস্তুটো খাম দেই আজিকালি গজালবোৰ মানে এটা ডিজাইন চাওক এই গজালটো দেখিছে এই গজালটো চাওকচোন এক চাইডে মানে এনেকুৱা সেই শকত কেনে নায়েই এক চাইডেহে আছে অকল এইটো বুলিয়ে নহয় গোটেই সোপা গজালে এনেকুৱা এইবোৰ চবতে ইয়াত গজাল মাৰি দিলোঁ চাই লওক এইটো ফাটি গ'ল এইটো এটা আছে এইফালে পূৰা মাৰি দিলোঁ এতিয়া এইটো মাৰি লওঁ ওলাই গ'লগৈ গজালটো এইটো চাইডে এই তক্তাখন ইয়াত ধুনীয়াকৈ লগাই দিছোঁ যাতে ইয়াত মানে ভৰিটো মেলিব পাৰে শুওঁ বুলি ক'লে হ'ব পাৰিব আৰু এইফালে তাত গজাল নেমাৰোঁ ইয়াত অকল ইয়াত মাৰিম মজা এতিয়াহে অলপ ভাল লাগিছে এই গছৰ ডালবোৰ কাটিব লাগিছিলে কাটিলে কি হ'ব মানে অলপ দেখিবলৈ ভাল লাগিব দেখিবলৈ ভাল লাগিলে কিডাল হ'ব ৰ'দডাল গোটেইডাল গাতে পৰিব যে সেইকাৰণে এই গছৰ ডালবোৰ নেকাটো মানে আকৌ এটা আইডিয়া পালোঁ এইখন ইয়াত নলগাওঁ ইয়াত লগালে কিডাল হ'ব অকল মানে ভৰিটোহে মেলিব পাৰিম চাংখনটো ইমান মানে ডাঙৰ নহ'ব
সেইকাৰণে ভাবিছোঁ এনেকৈ কৈ ইয়াত এনেকৈ লগাই দিম এইটো চিষ্টেমত। ইয়াৰ পৰা ইয়ালৈ গজাল মাৰি দিম, তেতিয়া কি হ'ব আমাৰ চাংখন আৰু ডাঙৰ হৈ যাব, তেতিয়া আৰু মজা হৈ যাব পুৰা। এইবোৰ আইডিয়া বিচাৰি বিচাৰি মানে ঘৰৰ পৰা টক্টা এখন লৈ আহিলোগৈ। এনেকুৱা ভাগৰ লাগিছে সঁচাকৈ দেই। এইখন চাই লওক এনেকৈ থাকিব, খালী মাত্ৰ এতিয়া কি হৈছে দীঘল হৈছে, সেইকাৰণে এইডোখৰত কাটিব লাগিব। এতিয়া গছৰ ওপৰতে কাটিম, আকৌ তললৈ নামি উঠা নমা কৰি থাকোঁতে পুৰা ফেপনি চেপনি ধৰি গৈছে। চোলা তোলা খুলি লৈছোঁ, চোলাটো চেপি দিলে ঘাম পানী ওলাব। তেতেলী গছৰ এটা পাৱাৰ চাই লওক, দেখিছে এইডাল এইডালৰ লগত কেনেকৈ বান্ধি দিলোঁ, হ'লেও ভগা নাই, দেখিছেনে? ইমান সহজে মানে তেতেলী গছ কেতিয়াও নাভাগে, সেইটো একদম পুৰা 100% চিয়ৰ। এইবেলি মানে পুৰা হেভি টক্টা এখন লৈ আহিলোঁ। এইখন চাই লওক পুৰা মজবুত টক্টা। এইখন মানে এনেকৈ দি দিম বুলি ভাবিছোঁ, তেতিয়া কি হ'ব ইয়াত বহিবলৈ ভাল হ'ব। ইয়াত বহি আৰামছে বহিকেইটা ইয়াত দি থাকিব পাৰিব, শুম বুলি ক'লেও পাৰিব, সেইবিলাক ক'ৰবাত মেলি দিলে হয় বহি। এতিয়া গজালটো মাৰি লওঁ, মজা হৈছেগৈ আৰু। বহুত কাম আছে এতিয়াও হ'লেও। ইয়াত কিন্তু অলপ অক্সিজেনটো অলপ বেছিকৈ পাই লিখা লাগিছে, তলত থাকিলে মানে মই উশাহে নাপাওঁ লিখা লাগে। এইকেইটা গজাল মাৰি লওঁ ইয়াত ধুনীয়াকৈ। মাৰি দিলোঁ ধুনীয়াকৈ গজাল। এতিয়া চাই লওক এইখন পুৰা এইফালে মানে এনেকৈ বহিব পাৰে। অলপো ৰ'দ নপৰে, অলপ অলপ পৰিবই আৰু, সিমান ৰ'দ নপৰে মানে। চাই চাওকচোন ক'ত পৰিছে ৰ'দ, সেই চাইডে পৰিছে ৰ'দ আকৌ বুলি কোমলকৈ আহিছে আৰু এইফালে গোটেই পাত চাত আছে, মজা। যেতিয়া মানে হাতুৰিটোৱে এইডোখৰত দি দিলে এতিয়ালৈকে আঙুলিটো কঁপি আছে জানো, এইডোখৰ মৰি যাব লিখা লাগিছে এতিয়া, পুৰা চেকচেকাই। সেইকাৰণে পুৰা একদম অনুমানত মাৰিব লাগে, আঙুলিটো পাতি পাতি মাৰিলে দিগদাৰ আছে নাজানিলে পুৰা ৰঙা পৰি গ'ল। ঘৰটোতো আমাৰ মানে প্ৰায় সম্পূৰ্ণ হৈ গ'ল, কিন্তু ইয়াত মানে বিট মাৰি দিব লাগিব এনেকৈ। যদি বিটটো নেমাৰো নহয়, এইখন দেখিছে নহয় হেলুক পেলুক হৈ থাকে, মানে জোখতকৈ বেছি হেলুক পেলুক হৈছে। যদি এইকেইটা মাৰি দিওঁ নহয় ইমান নিহিলে, সেইটো কাৰণে এতিয়া এইটো মাৰি লওঁ। মাৰি দিলোঁ ধুনীয়াকৈ বিট। চাই লওক 1 2 3 4 5টা গজাল, আৰু সেই তাতো 5টা গজাল। এতিয়া কি হৈছে গদগদীয়া হৈছে, চাই লওক এইটোকে কয় গদগদীয়া। মানে এইডাল দি থকা হৈছে অলপ চেফটিৰ কাৰণে, এতিয়া এনেকৈ অলপ হ'ব পাৰিব, নহ'বা কি হ'ব এইফালে একেবাৰে তলত পৰিবগৈ। এতিয়া গাঁও এটা লাগিছিলে মোক, হ'লেগৈ আমাৰ ঘৰ ওপৰত সেইখন দি দিলেই হৈ যাব, আৰু চাইডে চাইডে সেইবোৰ নিদিওঁ এতিয়া এনেকেই হ'ব। ডাল মানে এটা এটা কাটিবলগীয়া হৈছে, যিহেতু মানে গেপছটো অকণমান আমাক বেছিকৈ লাগে। এইটো কাটি দিলোঁ, এইটো ইয়াত দি দিলোঁ, এইফালে গেপছ আহি গ'ল। এইডাল কাটি এতিয়া এইফালে এনেকুৱাত ক'ৰবাত লগাই দিম, সেইফালে ইয়াত লগাই দিওঁ নেকি, তেতিয়া জেগাটো অকণমান আহল বহল হৈ যাব। এই ডালটো মানে কাটি ইয়াত এডাল দি দিম, যাতে ইয়াত মানে আউজিব পাৰে। আৰু গাইজ ফাইনেলি মানে আমাৰ গছৰ ওপৰত ঘৰ ৰেডি হৈ গ'ল। ঘৰ নহয়, এখন মানে চাং বুলি ক'ব পাৰি। ঘৰ হ'বলৈ হ'লে ইয়াত বেৰ দি দিব লাগিব। বহুত কষ্টৰ ফলত এখন বনিছে। এতিয়া চাই লওক আপোনালোকে কেনেকুৱা হ'ল। মানে এইফালে এখন দেখিছেই ডিজাইনটো, ইয়াত বেৰ দি দিব লাগিব পিছত। এতিয়া এনেকেই থাকক, ইয়াত ধুনীয়াকৈ হ'ব পাৰিব। বেৰটো দি দিলে বেয়া হ'ব লিখা লাগিছে, কাৰণ বতাহটো ইমান মানে নাহিব। ওপৰত কিবা কিবি দিব পাৰি ৰ'দটো নপৰিবৰ কাৰণে। এইফালে এখন চাই লওক, ইয়াত ধুনীয়াকৈ আউজিব পাৰে এনেকৈ কৰি। ৱাও, ভৰি চৰি তোলাই। এইফালে এখন ইয়াতো আউজিব পাৰে, আৰু ভৰি তোলাই। ইবাতকৈ মানে এইখন বহুত গুণেই ভাল, বহুত গুণেই ভাল। এইফালে গেপছটো সৰহকৈ আছে, 2-3টা মানুহ আৰামছে থাকিব পাৰিব।
এইফালে চাই লওক ইয়াত আপোনালোকে ভাত বনাই খাব পাৰিব ষ্টভ এটা আনক জ্বলাওক বোলে ভাত চাত কিবা কিবি আৰামছে বনাই খাব পাৰিব ইয়াত বহিব পাৰিব নিজৰ কথা কি কয় এইফালে চাই লওক সেয়া এডাল নপৰিবৰ কাৰণে দিছোঁ এডাল এনেই লগাই থৈছোঁ এইটো হৈছে ছাতিও সেই আৰু এনেকৈ হ'ব পাৰে এইফালে এতিয়া ইয়াত গাড়ী এখন লাগে আৰু ইয়াত পাৰি লওক ধুনীয়াকৈ এইফালে গাঁও এটা আপুনি বিন্দাছকৈ হৈ থাকিব পাৰে গাঁও নহ'লেও হ'ব পাৰে মজা আৰু ইয়াত মানে যোনটো বতাহ পাব নহয় হাৱা পাব নহয় সেইটো তলত কেতিয়াও নাপায় ইয়াত মজা লাগে ইয়াত তলত পাওঁতে পাওঁতে বতাহটো অলপ দেৰি লাগে চাগে ওপৰত উশাহ নিশাহটো পটাপট পায় ঘৰ বনাই পূৰা হালত বেয়া হৈ গ'ল মোৰ হাতত মানে এতিয়া গজালেই নাই অকল এইকেইটাহে আছে কাঠটো একেবাৰে শেষেই চবতে লগাই দিলোঁ ধুনীয়াকৈ দে এতিয়া শুও বহো খাওঁ ইয়াত আৰু গেম খেলি থাকিবলৈ মজা হৈছে আৰু নেটৱৰ্কো ভিডিঅ' আপলোড দিলে সদায় ইয়ালৈ আহিব লাগিব ইয়াত থি ল'ম আৰু ধুনীয়াকৈ আৰু আপলোড দি থাকিম আৰু তাৰটো ইয়াৰ পৰা ধুনীয়াকৈ ওলাই থাকে চাওক এইটো এইটো ড্ৰোন শ্বটো হৈ যায় আৰু গাইছ এই ভিডিঅ'টো ইমানতে সামৰি দিওঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই টাটা বাই বাই